হেল্ল' এভৰিৱান, সকলোকে ৱেলকাম জনাইছোঁ ইউটিউব চেনেল কেডাৰ আছামৰ অন্য এটা ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টিত আমি আলোচনা কৰিম BTR গভৰ্ণমেণ্টৰ আণ্ডাৰত যি গ্ৰেড 4 গ্ৰেড 3 ৰিক্ৰুটমেণ্ট প্ৰচেছ ষ্টাৰ্ট হৈ আছে, তাৰ যি ৰিটেন এক্সামিনেশ্যন হ'ব, সেই এক্সামত আহিব পৰা BTR জেনেৰেল নলেজৰ ওপৰত কেইটামান ইনফৰমেশ্যন, আৰু এইখিনি বেছিক ইনফৰমেশ্যন আমি সকলোৱে জনা উচিত যিসকলে BTRৰ আণ্ডাৰত যি গ্ৰেড 3 গ্ৰেড 4 এক্সাম দিব। গতিকে আহক আমি এইখিনি তথ্য চাওঁ। প্ৰথমতে আছে All Bodo Students Union launched the Bodo movement in 1987 with the demand for a separate state to be called Bodoland. All Bodo Student Union চমুকৈ আপছুৱে বড়ো মুভমেণ্ট বড়ো আন্দোলন আৰম্ভ কৰিছিল 1987ত, আৰু এই আন্দোলনৰ ডিমাণ্ডটো আছিল উইথ এ ডিমাণ্ড ফৰ ছেপাৰেট ষ্টেট টু বি কল্ড বড়োলেণ্ড। বড়োলেণ্ড নামৰ এখন ছেপাৰেট ষ্টেট ডিমাণ্ড কৰি পেলাই এই বড়ো আন্দোলন আৰম্ভ হৈছিল। তো ইয়াতে সুধিব পাৰে যে বড়ো আন্দোলন কোনে আৰম্ভ কৰিছিল, তো এইটো এনচাৰ হ'ব আপছু। আৰু কেতিয়া আৰম্ভ কৰিছিল? 1987। আৰু ডিমাণ্ডটো কি আছিল? ছেপাৰেট ষ্টেট টু বি কল্ড বড়োলেণ্ড। তাৰপিছত আহিল বড়োলেণ্ড অট'নমাছ কাউন্সিল বা চমুকৈ BAC was formed in 1993 as part of Bodo Accord 1993। তো বড়োলেণ্ড অট'নমাছ কাউন্সিল কেতিয়া গঠন হৈছিল? 1993 চনত, আৰু এজ এ পাৰ্ট অফ বড়ো চুক্তি। বড়ো চুক্তি হৈছিল 1993 চনত। 1993 চনৰ বড়ো চুক্তিৰ অধীনত বড়োলেণ্ড অট'নমাছ কাউন্সিল গঠন হৈছিল। তাৰপিছত বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল চমুকৈ BTC which came into existence under the terms of a peace agreement signed in February 2003। বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল চমুকৈ BTC গঠন হৈছিল আৰু 2003 চনত, ফেব্ৰুৱাৰী 2003 চনত, আৰু এখন শান্তি চুক্তি হৈছিল ভাৰত চৰকাৰ আৰু বড়োলেণ্ডৰ কিছুমান সংগঠনৰ মাজত। তো সেই শান্তি চুক্তিৰ অধীনত 2003 চনত বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল চমুকৈ BTC গঠন হৈছিল। তাৰপিছত আছে বড়োলেণ্ড টেৰিটৰিয়েল ৰিজন ৱাজ ফৰ্ম আণ্ডাৰ এ নিউ পিচ এগ্ৰিমেণ্ট চাইন্ড অন 27 January 2020। বড়োলেণ্ড টেৰিটৰিয়েল ৰিজন BTR was formed under a new peace agreement on 27 January 2020। 2020 চনৰ 27 জানুৱাৰী আৰু এখন নতুনকৈ শান্তি চুক্তি হৈছিল, আৰু সেই শান্তি চুক্তিৰ অধীনত BTR বা বড়োলেণ্ড টেৰিটৰিয়েল ৰিজন গঠন হৈছিল। তাৰপিছত এটা ইম্পৰ্টেণ্ট ইনফৰমেশ্যন আছে, টোটেল এৰিয়া অফ BTR। টোটেল এৰিয়া অফ BTR কিমান? আৰু এনচাৰটো হ'ব 8,970 স্কুৱেৰ কিলোমিটাৰ, 8,970 বৰ্গ কিলোমিটাৰ। তো এইটো এটা ইম্পৰ্টেণ্ট ডাটা, এইটো মনত ৰাখিব। তাৰপিছত যেনেকৈ আমাৰ অসম বিধানসভা থাকে, আছাম লেজিছলেটিভ এছেম্বলি যেনেকৈ আছে, BTCতো এখন এছেম্বলি আছে আৰু তাতো এজন স্পীকাৰ আছে, আৰু সেই স্পীকাৰজনৰ নাম হৈছে কাতিৰাম বড়ো। কাতিৰাম বড়ো ইজ দ্য অনাৰেবল স্পীকাৰ অফ BTC এছেম্বলি। বৰ্তমান BTC এছেম্বলিৰ স্পীকাৰ হৈছে বা অধ্যক্ষ হৈছে কাতিৰাম বড়ো। এইটো নামটো মনত ৰাখিব। যিসকলে চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰে, ছাবস্ক্ৰাইব কৰি ল'ব আৰু শ্বেয়াৰ কৰি দিব আপোনালোকৰ বন্ধুবৰ্গৰ মাজত। এনেকুৱা ধৰণৰ BTR ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ এক্সামৰ কাৰণে বিভিন্ন ধৰণৰ প্ৰশ্ন উত্তৰ পাবলৈ, আৰু ভিডিঅ'টো ভাল পালে লাইক কৰি দিব। তাৰপিছত আছে প্ৰমোদ বড়ো ইজ দ্য চিফ এক্সিকিউটিভ মেম্বাৰ অফ BTC। প্ৰমোদ বড়ো BTCৰ মুখ্য কাৰ্যবাহী সদস্য। এইটো প্ৰমোদ বড়ো সকলোৱে চিনিয়ে পায়। তো তেওঁৰ ডিজাইনেশ্যনটো হৈছে চিফ এক্সিকিউটিভ মেম্বাৰ চমুকৈ CEM। তাৰপিছত আছে বডোফা নগৰ কোকৰাঝাৰ ইজ দ্য হেডকোৱাৰ্টাৰ অফ BTR। তো BTRৰ হেডকোৱাৰ্টাৰ বুলি যদি প্ৰশ্নটো আহে, তেতিয়াহ'লে আমি লিখিব লাগিব, যদি বিভিন্ন নগৰৰ নাম, কিছুমান ঠাইৰ নাম থাকে, যেনে বডোফা নগৰ, তাৰপিছত প্ৰফুল্ল নগৰ, এনেকুৱা কিবা নাম থাকে, তেতিয়াহ'লে আমি বডোফা নগৰটো চিলেক্ট কৰিব লাগিব। আৰু যদি ডিষ্ট্ৰিক্টৰ কথা থাকে, তেতিয়াহ'লে কোকৰাঝাৰ চিলেক্ট কৰিব লাগিব। তো কোকৰাঝাৰ হৈছে BTRৰ হেডকোৱাৰ্টাৰ। তাৰপিছত আহিল BTRত 4খন ডিষ্ট্ৰিক্ট আছে, সকলোৱে জানে। এতিয়া এই 4খন ডিষ্ট্ৰিক্টৰ ভিতৰত আটাইতকৈ এৰিয়াৰ চাইজত কোনখন ডাঙৰ? শুদ্ধ উত্তৰটো হৈছে কোকৰাঝাৰ ইজ দ্য লাৰ্জেষ্ট ডিষ্ট্ৰিক্ট অফ BTR ইন টাৰ্মছ অফ এৰিয়া। BTRৰ
অধীনত আটাইতকৈ ডাঙৰ জিলাখন হৈছে কোকৰাঝাৰ। গতিকে আজিৰ ভিডিঅ'ত এইখিনি ইনফৰমেশ্যন শ্বেয়াৰ কৰিলোঁ। নেক্সট ভিডিঅ'ত আৰু এনেকুৱা ইনফৰমেশ্যন লৈ আহিম। আপোনালোকৰ চেনেলটো চাই থাকিব। পুনৰ লগ পাম। থেংক ইউ।